আজি আমি আলোচনা কৰিবলৈ লৈছো অসমীয়া চুটিগল্পৰ আবাহন যুগৰ গল্পকাৰ, গল্পপুথি, গল্পৰ বিশেষত্ব আৰু তেওঁলোকৰ গল্পৰ ওপৰত সমালোচকসকলে কৰা মন্তব্য। আবাহন যুগৰ গল্পকাৰ হৈছে নগেন্দ্ৰ নাৰায়ণ চৌধুৰী আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে বীণাৰ ঝংকাৰ, নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ গল্প। নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উল্লেখযোগ্য গল্প হৈছে ভাগ বটোৱাৰা, ৰসায়ন আদি। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে আদিৰস সৃষ্টিয়ে তেওঁৰ গল্পৰ মুখ্য উপজীব্য। সমাজৰ পৰম্পৰাগত নৈতিক মূল্যবোধৰ ওপৰত গুৰুত্ব। তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে যে অসমীয়া গল্পত আৰু এটা বিষয়বস্তুৰ তেওঁৱেই প্ৰথম অৱতাৰণা কৰিছিল, সেইটো হৈছে মানি, অৰ্থাৎ মানুহৰ মনস্তত্ব আৰু মানৱিক সম্পৰ্কৰ ওপৰত ধনৰ প্ৰভাৱ আৰু প্ৰতিক্ৰিয়া। প্ৰহ্লাদ কুমাৰ বৰুৱাদেৱে নগেন্দ্ৰ নাৰায়ণৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে অসমীয়া গল্প সাহিত্যত নতুন এটা দিশৰ উন্মোচন কৰিছিল নগেন্দ্ৰ নাৰায়ণ চৌধুৰীদেৱে। তেওঁ পোনপ্ৰথমে ৰসায়ন নামৰ বিজ্ঞানভিত্তিক গল্প ৰচনা কৰিছিল। নেক্সট, আবাহন যুগৰ অন্য এজন গল্পকাৰ হৈছে হলিৰাম ডেকা আৰু তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে ৰে বৰে ভাই, ভস্ত্ৰলিপি, দ্বিতীয় পক্ষ ইত্যাদি। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে জীৱনবোধৰ গভীৰতা, ভাৱৰ ব্যঞ্জনা আৰু বুদ্ধিদীপ্ত হাস্যৰস। হলিৰাম ডেকাৰ গল্পৰ ওপৰত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে যে হলিৰাম ডেকাৰ গল্পত সাহিত্যৰ লগত জীৱনৰ সম্পৰ্ক নিবিড়তৰ হৈ আহিল, অধিক ব্যক্তিগত হৈ আহিল। অসমীয়া গল্পই এটা নতুন স্বাদৰ অভিজ্ঞতা। লাষ্ট লাইনটো কওঁতে ভুল হৈছে যে অসমীয়া গল্পত ই এটা নতুন স্বাদৰ অভিজ্ঞতা। হোমেন বৰগোহাঞিৰ মতে হলিৰাম ডেকাৰ গল্পত অসমীয়া চুটিগল্পই এটা নতুন সোৱাদৰ অভিজ্ঞতা উপলব্ধি কৰে। তেওঁৰ গল্পৰ ওপৰত ত্ৰৈলোক্যনাথ গোস্বামীদেৱে কৈছে তেওঁৰ গল্পৰ মাজত এটা পাতল সংগীত ধ্বনি বাজি আছে। এই ধ্বনি মধুৰ কিন্তু ক্ষণস্থায়ী। অন্য এজন আবাহন যুগৰ উল্লেখযোগ্য গল্পকাৰ হৈছে লক্ষীধৰ শৰ্মা আৰু লক্ষীধৰ শৰ্মাৰ গল্পপুথি কেইখন হৈছে ব্যৰ্থতাৰ দান, 1938, অনাগত অভিশাপ। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে বিদ্ৰোহিনী, ব্যৰ্থতাৰ দান, চিৰাজ আদি। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে নাৰী মনস্তত্বৰ গভীৰ সত্যৰ উদ্ঘাটন। অসমীয়া সাহিত্যত লক্ষীধৰ শৰ্মাৰ হাততে পোনপ্ৰথমে উন্মোচিত হয়। ফ্ৰয়েডীয় মন সমীক্ষণ আৰু প্ৰগতিবাদী চিন্তা, মাৰ্ক্সীয় আদৰ্শ। তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে তেওঁৰ বেছিভাগ চৰিত্ৰৰে আৰ্হি হয়তো কোনো তেজ মাংসৰ জীৱন্ত ব্যক্তি নাছিল, সেইবোৰ আছিল তেওঁৰ কল্পনাৰ সৃষ্টি, তেওঁৰ চিন্তা, স্বপ্ন আৰু আদৰ্শৰ প্ৰবক্তা। কিন্তু আদৰ্শবাদী কল্পনাৰ সৃষ্টি চৰিত্ৰকো লেখকে নিজৰ প্ৰতিভা আৰু আৱেগেৰে জীৱন্ত কৰি তুলিব পাৰে। আন এজন আবাহন যুগৰ উল্লেখযোগ্য চুটিগল্পকাৰ হৈছে মহীচন্দ্ৰ বৰা আৰু তেওঁৰ চুটিগল্প পুথিখনৰ নাম হৈছে উকিলৰ জন্ম ৰহস্য।
1970 প্ৰকাশ হয় তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে কেৰাণীৰ কপাল আৰু চাক নয়া ইত্যাদি তেওঁৰ গল্পৰ বিশেষত্ব হৈছে ব্যক্তি আৰু সমাজ জীৱনৰ প্ৰতি সূক্ষ্ম দৃষ্টিভংগী নিভাজ কথিত ভাষাৰ যাদুকৰী শক্তি জীৱন্ত আৰু বাস্তৱ চিত্ৰ অংকনত দক্ষতা সমাজৰ অন্যায় অবিচাৰৰ প্ৰতি সচেতনতা গল্পত প্ৰকাশ পাইছে আৰু মহিচন্দ্ৰ বৰাৰ গল্পৰ ওপৰত বিৰিঞ্চি কুমাৰ বৰুৱাই মন্তব্য কৰিছে যে মহিচন্দ্ৰ বৰাৰ অনুকৰণীয় ভাষাশৈলীৰ বাবেই গল্পসমূহ উপাদেয় আবাহন যুগৰ অন্য এজন চুটিগল্পকাৰ হৈছে বীণা বৰুৱা আৰু তেওঁৰ গল্পপুথি কেইখন হৈছে আঘুনি বাই 1950 পট পৰিৱৰ্তন 1948 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে জনসংখ্যা সাঁথৰ আদি তেওঁৰ গল্পৰ বিশেষত্ব হৈছে সহজ সৰল কথন ভংগীৰে জীৱনৰ দুই এটা মৌলিক সত্য প্ৰকাশ কৰাৰ চেষ্টা সামাজিক পৰিৱেশৰ নিখুঁত চিত্ৰ কথ্য ভাষাৰ স্বাভাৱিক সংলাপ বাস্তৱধৰ্মী চৰিত্ৰৰ উপস্থাপন আবাহন যুগৰ অন্য এজন চুটিগল্পকাৰ হৈছে ডক্টৰ হেম বৰুৱা তেওঁৰ গল্পপুথি কেইখন হৈছে চপনীয়া নৱগ্ৰহ মোৰ ঘৰখন নেক্সট চুটিগল্পকাৰজন হৈছে লক্ষ্মীনাথ ফুকন তেওঁৰ গল্পপুথি কেইখন হৈছে মালা 1918 উভাইডাং 1952 মৰমৰ মাধুৰী 1963 আহাত উৎফুল্ল প্ৰাণ 1965 আনন্দে নধৰে হিয়া 1967 তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে মেধি টাইপিষ্টৰ জীৱন আদি তেওঁৰ গল্পৰ বিশেষত্ব হৈছে অজটিল কৰ্মৰ ফ্ৰেমত আন্তৰিক সহানুভূতিৰে ফুকনে চৰিত্ৰ আৰু কাহিনীৰ ৰূপদান আৰু বিন্যাস সম্পন্ন কৰে নিভাজ গ্ৰাম্য ভাষাৰ লগতে উপমাধৰ্মী ভাষা প্ৰয়োগ বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ চুটিগল্পৰ ওপৰত মন্তব্য কৰিছে Lakshminath Fukan uses spoken language and idioms with nice discrimination and great telling effect. A sense of humor is an additional virtue of his fascinating and picturesque writing. তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঁইয়ে মন্তব্য কৰিছে লক্ষ্মীনাথ ফুকনৰ মৰ্মভেদী ব্যংগবানৰ লক্ষ্য হ'ল এনে এক আত্মপ্ৰতাৰক দুচৰিত্ৰৰ সমাজ যি সমাজে নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কিছুমান মানুহক নিৰ্দয়ভাৱে শোষণ কৰে কিন্তু লগতে নিজৰ অপৰাধী বিবেকৰ প্ৰক্ষালনৰ কাৰণে আন্তৰিকতা শূন্য বাহ্যিক ক্ৰিয়াকাণ্ডৰ উদ্ভাৱন কৰে অন্য এজন আবাহন যুগৰ চুটিগল্পকাৰ হৈছে ত্ৰৈলোক্যনাথ গোস্বামী তেওঁৰ গল্পপুথি কেইখন হৈছে অৰুণা 1948 মৰিচিকা 1948 শিল্পীৰ জন্ম 1957 জীৱনৰ জীয়াজুই 1970 আৰু গল্প সমগ্ৰ তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে দুটকীয়া নোট কণ্ট্ৰলৰ শ্ৰেণী এটা গৰম কুটি পতিত আৰু পতিতা পৰাজয় তেওঁৰ গল্পৰ বিশেষত্ব হৈছে প্ৰচলিত সমাজ ব্যৱস্থাত অসন্তুষ্টি আৰু পীড়িতসকলৰ প্ৰতি সহানুভূতি গোস্বামীৰ গল্পৰ প্ৰধান বিষয় ভাষাৰ মিতব্যয়িতা তেওঁৰ গল্পৰ বিশেষত্ব তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঁইয়ে মন্তব্য কৰিছে ভাষাৰ সংযম সাৰল্য ভাৱাবেগৰ আতিশয্যৰ প্ৰতি অনীহা নিশ্চয় অতি প্ৰশংসনীয় গুণ কিন্তু সংযম আৰু সাৰল্যৰ নামত যদি ভাষা আৰু প্ৰকাশভংগীয়ে এনে এটা নিউট্ৰেল ৰূপ লয় যে সি পাঠকৰ মনত কোনো ধৰণৰ আবেগ অনুভূতি সঞ্চাৰ কৰি দিব নোৱাৰে তেনে লেখকৰ মূল উদ্দেশ্যই ব্যৰ্থ হয় নেক্সট আবাহন যুগৰ অন্য এজন কবি হৈছে ৰমা দাস আৰু তেওঁৰ গল্পপুথি হৈছে ৰমা দাসৰ শ্ৰেষ্ঠ গল্প 1952 বৰ্ষা যেতিয়া নামে 1962 জাহ্নবী 1965 ৰমা দাসৰ গল্প সমগ্ৰ 2000
উল্লেখযোগ্য চুটিগল্প হৈছে ৰমা দাসৰ অচল টকা, অবুজ মায়া, কুনেও, নতুন মিৰাণ্ডা, প্ৰায়শ্চিত্ত। গল্পৰ বিশেষত্ব কল্পনাৰ আধিক্য, ৰোমান্টিক প্ৰেমৰ সাৱলীল প্ৰকাশ, যৌন প্ৰেমৰ প্ৰকাশ। হোমেন বৰগোহাঞিয়ে তেওঁৰ গল্পৰ ওপৰত মন্তব্য কৰিছে যে বিষয়বস্তু আৰু প্ৰকাশভংগী দুয়োফালৰ পৰাই ৰমা দাসৰ প্ৰায়শ্চিত্ত অসমীয়া ভাষাত এটা সম্পূৰ্ণ বেলেগ জাতৰ বেলেগ স্বাদৰ গল্প। ত্ৰৈলোক্যনাথ গোস্বামীয়ে মন্তব্য কৰিছে, যৌনসুধাৰ বিশ্লেষণতেই হওক নাইবা আন সুকুমাৰ অনুভূতিৰ বৰ্ণনাতেই হওক, লেখাৰ মাজেদি এটা মহত্ব ফুটাই তোলাৰ চেষ্টা নাথাকিলে ৰস সঞ্চাৰ সম্ভৱ নহয়। মানৱ মনৰ ৰতি ভাৱক সাহিত্যৰ মাজেদি প্ৰকাশ কৰোঁতে সি আদি বা শৃংগাৰ ৰসলৈ ৰূপান্তৰিত হয়। এইদৰে বাস্তৱ জীৱনৰ শোকৰ ছবি সাহিত্যত প্ৰতিফলিত হ'লে সি শোক নহয় কৰুণ ৰস হৈ পৰে। ৰমা দাসৰ হাতত এইটো হোৱা নাই। আবাহন যুগৰ অন্য এজন চুটিগল্পকাৰ হৈছে ৰাধিকা মোহন গোস্বামী। ৰাধিকা মোহন গোস্বামীৰ উল্লেখযোগ্য চুটিগল্প হৈছে নিয়তি, ষ্টেট ট্ৰেন্সপ'ৰ্ট, দেৱতাৰ সমাধি। গল্পৰ বিশেষত্ব হৈছে সমাজৰ সচেতনতা, আদৰ্শবাদী দৃষ্টিভংগী, বক্তব্যৰ পৰোক্ষ প্ৰকাশভংগী, ঐতিহ্য প্ৰীতিৰ লগতে আধুনিক চিন্তা চেতনা, চৰিত্ৰৰ মনোজগতৰ বিচিত্ৰ ৰূপৰ সম্ভেদ। তেওঁৰ গল্পত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে যে গোস্বামীৰ গল্প সংখ্যাত সৰহ নহয় যদিও সেইবোৰৰ সাহিত্যিক গুণ আৰু সামাজিক তাৎপৰ্যৰ ফালৰ পৰা তেওঁৰ গল্পকেইটা অসমীয়া সাহিত্যত বিশেষভাৱে চিত্ৰিত হ'বৰ যোগ্য। অন্য এজন আবাহন যুগৰ চুটিগল্পকাৰ হৈছে দীননাথ শৰ্মা। তেওঁৰ গল্পপুথিকেইখন হৈছে দুলাল 1952, কোৱা ভাতুৰীয়া ওঠৰ তলত, কল্পনা আৰু বাস্তৱ 1955, অকলশৰীয়া, পোহৰ 1958। গল্পৰ বিশেষত্ব হৈছে স্থূল ৰূপত চৰিত্ৰসমূহক তুলি ধৰাটোৱে তেওঁৰ উদ্দেশ্য। আবাহন যুগৰ অন্য এজন চুটিগল্পকাৰ হৈছে কৃষ্ণ ভূঞা আৰু তেওঁৰ গল্পপুথিখনৰ নাম হৈছে ফুল আৰু জাবৰ। তেওঁৰ উল্লেখযোগ্য চুটিগল্প হৈছে নিৰুদ্দেশ, যাদুঘৰ আদি। তেওঁৰ গল্পৰ বিশেষত্ব হৈছে জীৱনৰ বুদ্ধিনিষ্ঠ বিশ্লেষণ, ভাৱব্যঞ্জক ভাষা, ইংগিতধৰ্মী বৰ্ণনা ভংগী। তেওঁৰ গল্পৰ ওপৰত হোমেন বৰগোহাঞিয়ে মন্তব্য কৰিছে, কেৱল বিষয়বস্তুৰ অভিনৱত্বই নহয়, কৃষ্ণ ভূঞাৰ বিশিষ্ট ৰচনা ৰীতিৰ পৰিচয়ো পোৱা যায়। আন বহুতো লেখকৰ উচ্ছ্বাসৰ প্ৰাবল্য বা আড়ম্বৰ তেওঁৰ গল্পত নাই। অনুভূতিৰ গভীৰতা যিমানেই বাঢ়ে তাৰ প্ৰকাশো সিমানেই সংযত হয়। কৃষ্ণ ভূঞাৰ ভাষা সংযত, পৰিমিতিবোধ প্ৰশংসনীয় আৰু তেওঁ নিজেই গোটেইখিনি কথা কৈ নিদি পাঠকৰ কাৰণে কল্পনাৰ অৱকাশ ৰাখি যায়। আজিলৈ এইখিনি আছিলে। ধন্যবাদ।